বিলাসীপাৰাৰ চাপত গ্ৰামৰ ভালুকমাৰী মহলত উপস্থিত ধুবুৰী বন বিভাগৰ এটা বিষয়াৰ দল। চাপতগ্ৰাম ভালুকমাৰীত অৱস্থিত শিলবালিৰ মহলৰ বৈধতাক লৈ একাংশই সৃষ্টি কৰিছিল বিভ্ৰান্তি। মহলটো পৰিদৰ্শন ধুবুৰী বন বিভাগৰ বিষয়া আৰু চাপতগ্ৰাম বন বিভাগৰ বিষয়া। এই মহলটো সম্পূৰ্ণৰূপে বৈধ আৰু চৰকাৰী নীতি নিয়ম অনুসৰি চলি আছে বুলি উল্লেখ। মহলটোৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিবলগীয়া ৰয়েলিটি নিয়মিতভাৱে লাভ কৰি আছে। গতিকে তথ্য সংগ্ৰহ নকৰাকৈ এনে ভুল বাৰ্তা দিয়াৰ পৰা বিৰত থকাৰ আহ্বান বন বিভাগৰ। ঘটনাটো মানে আমাৰ যিটো মহল আছে শিলবাৰী মহল আমাৰ 4টা পিন পইণ্ট আছিল। 4টা পিন পইণ্টৰ পৰা আমি খুদনা মাৰি এতিয়ালৈকে কালেকশ্যন কৰা নাই। কালেকশ্যন কৰিছোঁ শালটাৰী, ভালুকমাৰী, এই 2টা পিন পইণ্টত আমি কৰিছোঁ। কালি কোনোবা দুষ্ট চক্ৰই আহি কৈছে যে এইখিনি বোলে আমাৰ অবৈধ কালেকশ্যন, এই মহলটো বোলে অবৈধভাৱে চলি আছে। আৰু কোনখন ঠাই এইটো ভালুকমাৰী ভেলাকপা বুলি কয়। এইটো আমাৰ এতিয়াতো চাপৰগ্ৰাম ৰেঞ্জ হয়, ধুবুৰী ডিভিজন। এতিয়া ঘটনাস্থলীত কোন আহিছে? এতিয়া আমাৰ চাপৰগ্ৰাম ৰেঞ্জ অফিচাৰ আহিছে আৰু ধুবুৰী ডিভিজনৰ পৰা ফৰেষ্ট আমাৰ প্ৰটেকশ্যন ৰেঞ্জাৰ ছাৰ ষ্টাফলৈ আহিছে। এতিয়াতো সিহঁতে জিপিএছ কৰিছে, জিপিএছ কৰি চাইছে যে এইটো ঠিকে আছে বৈধ, আৰু মাইনিং প্লেনো লৈ আহিছে। কিন্তু সিহঁতে চাইছে যে 4টা যে পিন পইণ্ট আছে সেইটো জেনুৱেন। কালি প্ৰকাশন নিষ্ঠুৰ মানে মিছা অভিযোগ, এইটো মিছা অভিযোগ হৈ আছে। হয়, যোৱাকালি কিছুমান সংবাদ মাধ্যমত আমি দেখা পাইছো যে এই ঠাইক লৈ এটা বিবাদৰ সৃষ্টি হৈছে। এইটো পৰে আপোনাৰ চাপতগ্ৰাম ৰেঞ্জৰ আণ্ডাৰত, ধুবুৰী ডিভিজনৰ আণ্ডাৰত। ইয়াত আপোনাৰ যিটো শিলবাৰী মহল বুলি কয়, শিলবাৰী মহলৰ 4টা পাৰ্ট আছে। 4টা পাৰ্টৰ ইয়াত এইটো ভেলাকবা এৰিয়াটোত আছো আমি, ভালুকমাৰী এৰিয়াটোত আছো আমি। ভালুকমাৰী এৰিয়াত আপোনাৰ যিমানখিনি এৰিয়া আছে আমি ইয়াত মেপটো লৈ আহিছো আজি, আৰু মেপ লৈ আহি ইয়াত যিটো পাৰ্টত আমি থিয় আছো এইখিনি পাৰ্ট আমাৰ যিটো মহল আছে শিলবাৰী মহলৰ অন্তৰ্গত হয়। আৰু এই মহলৰ বৰ্তমান আপোনাৰ যিটো ৰয়েলটি পেমেন্ট কৰি তেওঁলোকে চৰকাৰীভাৱে ইয়াত বৈধভাৱে খনন চলাই আছে, আৰু চৰকাৰক তেওঁলোকে বৈধ ৰয়েলটি দি আছে। আৰু তাকে লৈ মানে কনফিউজনৰ সৃষ্টি হৈছিলে যে এইটো বৈধ হয় নে নহয়।